তো আজি আমি আলোচনা কৰিম ক্লাস 9 ৰ ৰিভিজন চেপ্টাৰৰ এক্সাৰসাইজ R1 ৰ কোৱেশ্চন নম্বৰ 10 হৰল কৰা। ইয়াৰ আগত যোৱা ভিডিওটোত আমি কৰিছিলো ৰোমান সংখ্যাৰ 1 2 3 যদি কোনোবাই চোৱা নাই এইটো ভিডিওৰ ডেসক্ৰিপচনত আগৰ ভিডিওটোৰ লিংকটো মই দি দিম, তোমালোকে তাৰে পৰা চাই লবা। তো হা এইটো আমি হৰল কৰো। যদি এনেকুৱা দিয়া থাকে লব আৰু হৰ আকাৰত যদি দিয়া থাকে ইয়াতে চোৱা তোমাক কি দিয়া আছে √2 দিয়া আছে। এই √2 টোক আমি কি কৰিছিলো √2 মানে আমি ভ্যালুটো পাইছিলো 1.41। ইয়াতে চোৱা √2 ৰ ভ্যালুটো কি হয় অনতকৈ ডাঙৰ হয়। গতিকে আমি কি কৰিম √2 কি কৰিম প্রথম অৱস্থাত ফাৰ্স্টত লিখিম আৰু 1 টো আমি পিছত লিখিম। কোনো ধৰণৰ প্ৰবলেম নহব, তোমালোকে এনেকৈ লিখিব পাৰা। এইটো লিখাৰ এটা কাৰণটো হল একচুয়ালি ইয়াক যদি আমি √2 টো যদি আমি আগত লিখো তেনেহলে মাইনাসত যায় আমাৰ প্ৰবলেমটো নহব, সেই কাৰণে মই এনেকৈ দিছো। এতিয়া চোৱা তো আমি হৰ পৰিমেয় কৰিব লাগে, তেতিয়া হলে আমি কি কৰিম চোৱা হৰত হে আমি কাম কৰিম। হর আমাক জনটো দিয়া আছে ইয়াত চোৱা কি দিয়া আছে √2 + 1 আছে। এই জাস্ট চিহ্নটো আমি কি কৰি দিম উল্টাই দিম আৰু সেম ডিজিটে লম, ব্ৰেকেট দিলম আৰু ইয়াৰ লগত আমি পূৰণ কৰিম আৰু জনটো ডিজিট আমি লম হৰতো পূৰণ কৰিম আকৌ লগতো আমি পূৰণ কৰিম। কেনেকৈ চোৱা যদি বুজি পোৱা নাই এটা স্টেপ কৰিলে তোমালোকে ধৰিব পাৰিবা বস্তুটো। √2 + 1 আছে, ইয়াক আমি ব্ৰেকেটৰ মাজত ৰাখিম, সেম এইখিনি বস্তু আমি ইয়াতে লিখিম √2 আৰু 1। কিন্তু এবাৰ কি কৰিম চিহ্নটো আমি সলাই দিম, চিহ্ন কি আছিল ইয়াতে প্লাস, ইয়াতে আমি লিখিম কি মাইনাস আৰু ব্ৰেকেট ক্লোজ কৰি দিম। এতিয়া এই জনটো নতুন কৰি আমি জনটো মান লিখিলো সেম মানটো আমি কি কৰিম লগতো পূৰণ কৰিম, কার লগত 1 ৰ লগত। তেতিয়া হলে কি হ'ব √2 মাইনাস তোমাৰ কি হ'ব 1। এইটো কৰাৰ কাৰণ কি যদি আমাৰ কি থাকে হৰটো আমাৰ অপৰিমেয় থাকে তেনেহলে সেই হৰটো যদি আমি পৰিমেয় কৰিব খোজো তেনেহলে আমি এইটো কাম কৰিব লাগে কি হৰত জনটো মান থাকিব তার জনটো চিহ্ন থাকিব সেইটো হলে আমি পূৰণ কৰি দিব লাগে আৰু সেম মানটো লৈ আমি লগতো আমি পূৰণ কৰিব লাগে। তেতিয়া হলে চোৱা ইয়াতে তোমাৰ কি হৈ আছে √2 যদি আমি a বুলি ধৰো আৰু 1 যদি আমি b বুলি ধৰো তেনেহলে হ'ব a + b * a - b। ইয়াৰ এটা ফর্মুলা আছে আমি নিশ্চয় জানো a² - কি হ'ব b²। তাৰে পৰা আমি হৰটো আমি পৰিমেয় পাই যাম আৰু যেতিয়া হৰটো পৰিমেয় হ'ব তেতিয়া হলে এটা আমাৰ হৰল কৰা হৈ যাব। তেতিয়া হলে আমাৰ কি হ'ব ইয়াতে চোৱা এইটো আমাৰ কি হ'ব হৰণটো আগত মই দি ললো, ইয়াতে চোৱা √2 কি হ'ব a² কৰি দিয়া। তো √2 কি হ'ব স্কয়ার হৈ যাব, মাইনাস কৰাৰ তোমাৰ কি 1 মানে কি b এই ক্ষেত্ৰত, তো 1 ৰ ওপৰত তুমি স্কয়ার দিয়া আৰু 1 ৰ লগত এইটো যদি আমি ইনটু কৰো এইটো মানে পাম। গতিকে কি হ'ব তোমাৰ √2 মাইনাস হ'ব তোমাৰ কি 1। এতিয়া চোৱা আমি জানো কি যোনটো আমাৰ স্কয়ার থাকে স্কয়ারটো কি হয় √2 ক্যান্সেল কৰি দিয়ে, তেনেহলে এইটো আৰু এইটো ক্যান্সেল হৈ থাকিব তোমাৰ কিমান 2। 1² মানে কিমান হয় 1 হয়, ওপৰত চোৱা তোমাৰ সেম মানটোৱে থাকিব √2 মাইনাস হ'ব তোমাৰ কি 1। ইয়াতে চোৱা তোমাৰ কি হ'ব √2 - 1 আমাৰ সেমে থাকিব, কিন্তু 2 ৰ পৰা যদি আমি -1 কৰি দিও তেনেহলে কিমান পাম আমি 1 পাম। গতিকে 1 লিখিম 2 - 1 মানে 1। ইয়াৰ পৰা মই ইফালে লিখি আছো, তোমালোকে তলা তলা লিখিবা। তো চোৱা যেহেতু হৰত আমাৰ কিমান আছে 1 আৰু হৰত যদি 1 থাকে সেইটো আমি লিখিব নালাগে, আমি সকলোৱে জানো। গতিকে ইয়াতে তোমাৰ মানটো আমি কি পাম √2 - 1 যদি আমি 1 টো বাদ দি দিম। ইয়াৰ তলত মনে মনে কিমান আছে 1 আছে, গতিকে এটা আমাৰ কি হৈ যাব आंसर হৈ যাব ফাইনাল आंसर। তো নিশ্চয় কোশ্চেনটো বুজি পাইছে, একদম ইজি আছিল। জাস্ট আমি কি কৰিছো হৰতহে আমি কাম কৰিছো আৰু লগতো আমি কৰিছো এটা নতুন কৰি মান লৈ তলে উপৰে পূৰণ কৰি দিছো আৰু এটা ফর্মুলা বনাই হৰটো আমি কি কৰিছো অপৰিমেয় আছিল সেইটো আমি পৰিমেয় কৰিছো আৰু ফাইনাল आंसरটো আমাৰ হাতত আহিছে। তোমালোকে স্ক্রিনশটটো মাৰি লবা আৰু ধুনিয়া কৰি স্টেপ বাই স্টেপ নোট ডাউন কৰিবা। তো নেক্সট কোশ্চেনটো আমি ডিসকাস কৰো। তো চোৱা 10 ৰ ৰোমান সংখ্যাৰ 5 নম্বৰ যোনটো কোশ্চেন আছে সেইটো লৈছো মই। ইয়াতেও আমাক দিছে এনেকুৱা। তো হৰটো চোৱা হৰটো এই ক্ষেত্ৰত আমাৰ কি আছে অপৰিমেয় আছে, গতিকে আমি কি কৰিম ইয়াতে ডাঙৰ সংখ্যাটো আগত আছে, গতিকে সেম প্ৰসেস আমি ইয়াতে এপ্লাই কৰিম। তো যোনটো মান দিয়া আছে এই দুয়োটাৰ মাজত কি চিন আছে প্লাস আৰু এটা সেম এনেকুৱা মান বিলাক লম ব্ৰেকেট দিম আৰু তাতে আমি কি লিখিম মাইনাস। গতিকে লিখিম কি √7 + √3 ব্ৰেকেট ক্লোজ, তার পিছত আকৌ লিখিম √7 মাইনাস এই প্লাসটো জাস্ট মাইনাস কৰিম আৰু এজ ইট ইজ এইটো √3 বহাই দিম। ওপৰত কি আছে 4 আছে, 4 ৰ লগত কি হ'ব এই নতুন কৰি যোনটো মান আমি বহাইছো হেতুহে কেৱল পূৰণ হ'ব, এইটো নহয় কিন্তু। গতিকে ইয়াতে কি হ'ব √7 মাইনাস কি হ'ব √3। এতিয়া চোৱা আমি কি কৰিম তলৰটো আমাৰ কি হৈ গল এইটো যদি আমি a বুলি ধৰো এইটো যদি আমি b বুলি ধৰো তেনেহলে a + b * a - b। ঠিক আছে, দুয়োটা আমাৰ সেম আছে। a² - b² ফর্মুলা পঢ়িব তোমালোকে নিশ্চয় জানা। তো এইটো আমি হৰণটো আগত দিলাম a² মানে কিমান √7² - b² মানে কিমান হ'ব √3²
আর উপরে চোৱা এইটো 4 ৰ লগত যেহেতু পূৰণ আছে আমি এতিয়ালৈকে একো কাম নকৰিম ইয়াক এজ ইট ইজ ৰাখিম 4 ইনটু আমি কৰিম কি √7 - √3 ইয়াক আমি সেমে ৰাখিম ঠিক আছে এতিয়া চোৱা নেক্সট স্টেপত আমাৰ কামটো কি হ'ব ইয়াতে চোৱা এই যোনটো স্কয়ার আছে আর ৰুট কি হ'ব কেনসেল হৈ থাকিব তোমাৰ কিমান 7 মাইনাস আছে মাইনাস এজ ইট ইজ লিখা এই যোনটো স্কয়ার আর ৰুট কি হ'ব কেনসেল হৈ থাকিব তোমাৰ কিমান 3 ওপৰত তোমাৰ কি আছে 4 এই গোটেইখিনি আমি এজ ইট ইজ লিখিম ইয়াত আমি পুরো আগতে নকৰিম সোয়া ইয়াতে কি হয় লাস্টত সেম ৰাখিছো এটো হা এতিয়ালৈকে মই 4 ৰ লগত পূৰণ কৰা নাই 4 ব্ৰেকেট আছে মানে কি 4 ইয়াৰ লগত পূৰণ আছে এতিয়া সোয়া 7 ৰ পৰা যদি আমি কি কৰো 3 মাইনাস কৰো কিমান থাকিব 4 থাকিব আর ওপৰত তোমাৰ কি আছে 4 ব্রেকেট তুমি দিলুয়া ব্রেকেট √7 মাইনাস তোমার কি হবে √3 এতিয়া সোয়া এই 4 টু রাখি দিয়ার কারণটো হল এইটো তলত আমি কিমান পাইছো 4 উপরতে তোমার কিমান আছে 4 তো 4 4 কি হবে ক্যান্সেল হবে থাকিব কি এই ক্ষেত্ৰত √7 মাইনাস কি হবে √3 ইয়াৰ তলত সোয়া মনে মনে কিমান আছে 1 আছে আর 1 এটা কি হয় পরিমেয় সংখ্যা গতিকে এইটো আমাৰ কাৰণে কি হ'ব ফাইনাল আনসার হ'ব নিশ্চয় বুজি পাইছা একদম ইজি কোয়েশ্চন এইবিলাক তো আহা আমি কি কৰো তোমালোক এটা কাম কৰিবা স্ক্ৰিনশটটো মাৰি লবা এবাৰ আৰু নেক্সট জনটো কোয়েশ্চন আছে এটো আমি ডিসকাস কৰো তো এতিয়া সোয়া 10 ৰ रोमान সংখ্যাৰ 5 নম্বৰ জনটো কোয়েশ্চন আছে হেতু লৈছে মই ইয়াতো সেম আছে সোয়া হৰটো অপরিমেয় সংখ্যা আছে গতিকে ইয়াতো আমি কি কৰিম আগৰ নিচিনাই ফর্মুলা এপ্লাই কৰিম তো ডাইরেক্ট হরণ চিহ্নটো দিলবা 7 মাইনাস কি আছে √3 ব্রেকেট ক্লোজ কৰি দিয়া আকৌ 7 লিখা মাইনাস টু জাস্ট কি কৰা প্লাস কৰা √3 লিখি দিয়া উপৰত তোমাৰ কি আছিল 7 প্লাস √3 ইয়াৰ লগত আমি কি কৰিব লাগিব এইটো ইনটু কৰিব লাগিব তাৰ মানে আকৌ 7 প্লাস √3 এইটো কিন্তু ইয়াক মই দুবাৰ লিখা নাই এইটো বস্তু হে উপৰত লৈ গৈছো ঠিক আছে যেনকা আগত আমি কৰিছো ঠিক আছে তো এইটো কাম আমি কৰিছো সোয়া ইয়াতে কি হৈছে এইটো যদি a বুলি ধৰা এইটো যদি b ধৰা তো a - b * a + b মানে কি হবে a² - b² এইটো ফর্মুলাতে আহিব গতিকে লিখা a² মানে কিমান 7 তো 7² - b মানে কিমান √3 তো √3² কৰি দিয়া উপৰত সোয়া এইটো যদি a বুলি ধৰা এইটো যদি b বুলি ধৰা তো a + b আকৌ দিয়া আছে কি a + b আৰু ব্রেক পূরণ করা আছে তার মানে এইটো বস্তুক আমি লিখিব পাৰো কি 7 √3 হোল² আমি লিখিব পাৰো নিশ্চয় আমি লিখিব পাৰো তো এইটো বস্তু আমি যেহেতু দুইবার আছে আৰু পূরণ আছে এই কারণে আমি এনেকৈ লিখিব পাৰো হোল² দি আমি লিখিব পাৰো এতিয়া সোয়া a + b হোল² যদি আমি ভাঙি দিও তেনহলে ফর্মুলাটো কি আছিল a² + 2ab + b² আছিল হেতু ফর্মুলাত আমি এটো ভাঙি দিম আৰু তলৰটো কি হ'ব তলৰটো সোয়া তলৰটো আগত কৰি ল 7² মানে কিমান হ'ব 49 ইফালে মাইনাস আছে মাইনাস লিখি ল a² আৰু ৰুট ক্যান্সেল হৈ থাকিব কিমান 3 আৰু এটো যদি a বুলি ধৰা এটো যদি b বুলি ধৰা তেনহলে কি হ'ব a² মানে কিমান হ'ব 7² তো 7² লিখা প্লাস 2 into a মানে এই ক্ষেত্ৰত কিমান 7 b মানে কিমান √3 তো √3 ইয়াতে লিখা প্লাস হ'ব তোমাৰ কিমান b² b মানে কিমান √3 তো ইয়াক তুমি স্কয়ার কৰি দিয়া এতিয়া সোয়া 7² মানে কি হ'ব তোমাৰ 49 এ হ'ব আৰু প্লাস তুমি কি কৰা 4 2 into যদি 7 কৰা আমি কিমান পাম 14 আৰু √3 যেহেতু এই দুইটাৰ ওপৰত বৰ্গমূল নাই গতিকে এই দুইটা পূৰণ হ'ব আৰু এটো জাস্ট লগত আহি বহি যাব এটো মানে কি হৈ আছে এই গোটেইখিনি আমি পূৰণ কৰিলো তাৰ মানে এই তিনিটা বস্তু পূৰণ কৰি আমি এইখিনি পালো নাম্বার পূৰণ কৰি আগত লিখিব লাগিব √2 জাস্ট আহি বহি যাব কারণ ই কোনো মান নিদিব সেই কারণে ইফালে সোয়া এইটো স্কয়ার আৰু ৰুট ক্যান্সেল হৈ থাকিব তোমাৰ কিমান 3 থাকিব তলত যদি আমি চাও হৰত যদি আমি চাও কিমান আছে 49 এর পৰা যদি আমি 3 মাইনাস কৰো তেনে কিমান থাকিব সোয়া 46 হ'ব তো সো 46 প্লাস যদি আমি 3 কৰো 49 পাম তো 49 এর পৰা যদি আমি কি কৰো 3 মাইনাস কৰি দিও তেনে কিমান পাম আমি 46 নেক্সট স্টেপত যদি আমি কৰো সো ইয়াতে তুমি কি কাম কৰিব পাৰা এই 49 এর লগত তুমি কি কৰিব পাৰা এই 3 2 প্লাস কৰিব পাৰা তো 49 প্লাস যদি আমি 3 কৰো তেনে কিমান পাম 52 পাম 52 আৰু ইফালে আছে তোমাৰ কিমান 14 √3 আৰু হৰত আছে কিমান তোমাৰ 46 এতিয়া সোয়া তুমি কি কাম কৰিব পাৰা এইটোৰ লগত এইটো আমি হৰণ কৰিব নোৱাৰো তেনহলে আমি কি কৰিম 2 কমন লম তেতিয়াহলে যদি আমি 2 কমন লও তেনহলে চাও কিমান থাকে সোয়া 2 যদি আমি কমন লও তেনহলে ইয়াতে কিমান থাকিব 52 এর পৰা যদি আমি 2 কমন লও তো 2 5 এর ভিতৰত তোমাৰ কিমান বাৰ যাব 2 টাইম যাব 4 থাকিব কিমান 1 ইফালে আহিব 12 এর আগত 2 এর আগত আহিব 12 হৈ যাব তেনহলে কিমান বাৰ যাব 6 টাইম 2 into 6 কৰিলে 12 এর 2 1 carry 2 to the 4 আর 1 মিলি তোমার 5 ঠিক আছে প্লাস লিখা
এইবাৰ চোৱা ইয়াত 14 আছে না তো 214 এর ভিতৰত কিমান বাৰ যাব 7 টাইম যাব গতিকে ইয়াতে থাকিব কিমান 7 এইটো কেনেকৈ লৈছো কমন চোৱা তুমি এই টুল লগতে গোটেইখিনি পূৰণ কৰিলে এইখিনি মান আহিব লাগিব চোৱা 2 6 যা 12 or 2 1 carry 2 2 যা 4 আর 1 মিলে 5 তো 52 পালো প্লাস প্লাস আকৌ 2 7 কৰিলে আমি 14 পাম আৰু ৰুট 3 ঠিকই আছে তলত আছে কিমান 46 এতিয়া 2 ৰে তুমি কি কৰা 46 ক ডিভাইড কৰি দিয়া তো 2 4 এর ভিতৰত 2 টাইমস আকৌ 2 6 এর ভিতৰত কিমান বাৰ যাব 23 টাইম যাব তো ইয়াৰ পৰা আমি মানটো কিমান পালো ইফালে মই লিখি দি আছো তো থাকিব তোমাৰ কি 26 + 7 √3 ডিভাইডেড বাই তোমাৰ কিমান হ'ব 23 এতিয়া সোয়া হৰটো আমাৰ কি হৈছে এটা পৰিমেয় সংখ্যা হৈছে তাৰ মানে আমাৰ অংকটো হৈ গৈছে আৰু আমি একো কৰিব নালাগে তো এইটো আমাৰ কাৰণে কি হ'ব ফাইনাল আনসার হ'ব নিশ্চয় বুজি পাইছা একদম ইজি কোশ্চেন আছিল তো তোমালোকে স্ক্রিনশটটো মাৰি লবা আৰু স্টেপ বাই স্টেপ এইবিলাক বস্তু নোট ডাউন কৰিবা যাতে তোমালোকৰ পঢ়াশুনাত আৰু সহায় হয় ঠিক আছে তো আজিৰ কাৰণে এইখিনি নেক্সট কোশ্চেন বিলাক আমি নেক্সট ভিডিওত ডিসকাস কৰিম ধন্যবাদ